লাচিত সেনাৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকক বিনা চৰ্তে মুক্তিৰ দাবী গ্ৰাহকক অমাৰ্জিত ভাষাৰে গালি পৰা দুগৰাকী অনা অসমীয়া ব্যৱসায়িক মৰ্যাদা সহকাৰে গ্ৰাহকক ব্যৱহাৰ কৰাৰ সকিয়নি দিয়াৰ বাবে লাচিত সেনা অসমৰ গোগামুখ আঞ্চলিক সমিতিৰ দুজনকৈ নেতা গোগামুখ আৰক্ষীয়ে আটক কৰাত তীব্ৰ ক্ষোভৰ সূত্ৰপাত ঘটিছে। দেওবাৰে গোগামুখত দুজন অনা অসমীয়া বনিয়াই এগৰাকী গ্ৰাহকক অসভ্য আচৰণ কৰাৰ পৰিপ্ৰেক্ষিতত বিষয়টো বীৰ লাচিত সেনাৰ গোগামুখ আঞ্চলিকক অৱগত কৰিছিল। সেইমৰ্মে গোগামুখ আঞ্চলিকৰ সভাপতি প্ৰণৱ শইকীয়া আৰু সম্পাদক শান্তু শইকীয়াই ৰাইজৰ সহযোগত ভৱিষ্যতে কোনো গ্ৰাহকক এনে অসভ্য ব্যৱহাৰ নকৰিবলৈ কৈ আঁঠু কঢ়াই সকিয়নি দিছিল। এই সন্দৰ্ভত গোগামুখ আৰক্ষীয়ে যোৱা নিশা প্ৰায় 12 বজাত সভাপতি সম্পাদকদ্বয়ক ঘৰৰ পৰা উঠাই আনে গোগামুখ থানালৈ। গোগামুখ থানাত লাচিত সেনাৰ দুই নেতাক আটক কৰি ৰখাৰ খবৰ পাই সোমবাৰে দুপৰীয়া বীৰ লাচিত সেনা অসমৰ ধেমাজি জিলা সমিতি, গেৰুকামুখ আঞ্চলিক সমিতি, চাউলধোৱা আঞ্চলিক সমিতিৰ লগতে লখিমপুৰ জিলা সমিতিৰ গৰিষ্ঠ সংখ্যক নেতা সতীৰ্থ গোগামুখ থানাত উপস্থিত হয়। ধেমাজি জিলা সমিতিৰ সভাপতি মিণ্টু গগৈ, মুখ্য সচিব যাদৱ নাথ, জিলা সদস্য মিণ্টু চতিয়া, গোগামুখ আঞ্চলিকৰ উপসভাপতি ৰঞ্জিত মেধি, চাউলধোৱা আঞ্চলিকৰ সভাপতি বিনয় দেউৰী, সম্পাদক মনজ্যোতি শইকীয়া, গেৰুকামুখ আঞ্চলিকৰ সভাপতি জিতু ফুকন, মুখ্য সচিব অজিত বৰা, উপদেষ্টা গগন বৰুৱা, প্ৰশাসনিক সচিব টুটু হাজৰিকা, সহকাৰী সচিব ৰুবুল শৰণীয়া, কাৰ্যকৰী সম্পাদক জিতেন নেওগ, ক্ৰীড়া সচিব প্ৰিন্স পাংগিং, শিক্ষা সচিব মহানন্দ সিন্তে, স্বাস্থ্য সহকাৰী সচিব ব্ৰজেন শৰণীয়া আদি গোগামুখ থানাত উপস্থিত হৈ বিনা চৰ্তে আটকাধীন দুই নেতাক মুক্তি দিয়াৰ দাবী জনায়। এটা সময় নিৰ্ধাৰণ কৰি লাচিত সেনাৰ প্ৰতিনিধি দলটোৱে ইয়াৰ অন্য ঠাই সবল গণপ্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তিম সকিয়নি প্ৰদান কৰে। অনা অসমীয়া বনিয়াৰ অসভ্য আচৰণ কোনো কাৰণতে সহ্য কৰি যোৱা নহ'ব বুলি কৈ এনে পৰিচয়বিহীন দুজন বনিয়াক শিষ্টাচাৰ শিকোৱাৰ বাবে দুগৰাকী সতীৰ্থক আটক কৰি আৰক্ষী প্ৰশাসনে দিয়া ভয় ভাবুকি কেৰেপ নকৰোঁ বুলি সকীয়াই দিয়ে জিলা নেতৃত্বই। সোমবাৰে গোগামুখ থানাৰ সন্মুখত একত্ৰিত হৈ লাচিত সেনাৰ নেতাকৰ্মীসকলে অৱস্থান কৰি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। কালি আমাৰ নিশা 12 বজাত আমাৰ গোগামুখ আঞ্চলিক সমিতি বীৰ লাচিত সেনা অসমৰ দুজনকৈ সদস্যক প্ৰকৃততে 4জনে উঠাই আনিছিলে ঘৰৰ পৰা, কিন্তু বৰ্তমানলৈকে দুজন সদস্যক কোনো কাৰণ নোহোৱাকৈ আনি গোগামুখ থানাই আহি তেওঁলোকক আবদ্ধ কৰি ৰাখিছে। গতিকে আমি জয় জয়তে বীৰ লাচিত সেনা ধেমাজি জিলা সমিতি, আমাৰ গেৰুকামুখ আঞ্চলিক সমিতি, গোগামুখ আঞ্চলিক সমিতি, লগতে আমাৰ সংঘৱৰ্তী জিলা লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত থকা আমাৰ চাউলধোৱা আঞ্চলিক সমিতিৰ সমূহ আমি কৰ্মকৰ্তা আমি দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰৰ ওচৰত, আমাৰ ধেমাজি জিলা প্ৰশাসনৰ ওচৰত আমি দাবী জনাব বিচাৰিছোঁ, কোনো চুক্তি নোহোৱাকৈ বিনা চুক্তিত খুব অতি শীঘ্ৰে খুব কম সময়ৰ ভিতৰতে আমাক কৰায়ত্ব কৰি ৰখা আমাৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদক আমাৰ শান্তু শইকীয়া আৰু প্ৰণৱ শইকীয়াক খুব কম সময়ৰ ভিতৰতে আমাক এৰি দিব লাগে। আমি এই বাৰ্তা আমি জনাব বিচাৰিছোঁ অসমৰ জনগণৰ ওচৰত যে বহিৰাগতৰ দপদপনি যিদৰে অসমত বাঢ়ি যাব বিচাৰিছে, আমাৰ অসম চৰকাৰ প্ৰশাসনে তেওঁলোকক কি বৰপীৰা পাৰি দিব বিচাৰিছে নেকি? আজি বহিৰাগতৰ বিষয়ে এটা মাত মাতোতে যদি আমাৰ লগ তেনেকৈ বিচনাৰ পৰা শোৱা পাতিৰ বা দাঙি আনি যদি কৰায়ত্ব কৰিব লগা হয়, অসমত আৰু থাকিব কি? কালিলৈ সাহস কৰিব নেকি বহিৰাগতৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে অসমৰ জনগণে? কিন্তু এইটো ভুল বাৰ্তা এটা আমাৰ সমাজলৈ যাব নালাগে। আমি কিন্তু বীৰ লাচিত সেনা অসম কেতিয়াও বহি নাথাকোঁ। আমাৰ গাত যেতিয়া চেকা পৰিব, আমাৰ গাত যেতিয়া চেকা লাগিব, আমাৰ ল'ৰাৰ গাত যেতিয়া আচুৰ পৰিব, আমাৰ লাচিতৰ দেশৰ মানুহ হিচাপত, লাচিতৰ দেশৰ সৈনিক হিচাপত আমি কেতিয়াও শুই থকা জাতি নহয়। আৰু এটা কথা অসম চৰকাৰে, ধেমাজি জিলা প্ৰশাসনে, গোগামুখ আৰক্ষী চকীয়ে জনা উচিত যে এওঁলোকক জোকাই লোৱাটো বৰ ভাল কথা নহয়। কাৰণ আমি ৰাইজৰ আৰু সমাজৰ বিৰুদ্ধে আমি কেতিয়াও নাযাওঁ, জাতিটোৰ বিৰুদ্ধে আচৰণ আমি কেতিয়াও নকৰোঁ, কেতিয়াও নাযাওঁ। কিন্তু জাতিৰ বিৰুদ্ধে আচৰণ কৰা কোনো আঙুলিকে আমি কিন্তু ৰেহাই কেতিয়াও নিদিওঁ। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ, আমাৰ জিলা প্ৰশাসনক আমি জনাব বিচাৰিছোঁ, বিনা চুক্তিয়ে অতি শীঘ্ৰে আমাৰ কৰায়ত্ব কৰি থোৱা আমাৰ দুজন যুৱকক আমি মুকলি আকাশৰ তললৈ আমি বিচাৰিছোঁ, তেওঁলোকক অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ এৰি দিয়ক। অন্যথা কিন্তু ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী খুব দূৰলৈ গুচি যাব। ইতিমধ্যে আমাৰ জিলা প্ৰশাসন, আমাৰ জিলা সমিতিৰ মানুহ আমি আহি উপস্থিত হৈছোঁহি। আমাৰ আৰু কিছু সময় পাছতে আমাৰ কেন্দ্ৰীয় সমিতিৰ মানুহ প্ৰয়োজন সাপেক্ষে আমাৰ মাজত আহি উপস্থিত হ'বহি। কিন্তু গণতান্ত্ৰিকভাৱে আমি আন্দোলন গঢ়ি তুলিম যদিহে আৰু 1 ঘণ্টা বা অত্যাধিক 1.5 ঘণ্টা সময়ৰ ভিতৰত যদি তেওঁলোকে আমাৰ সতীৰ্থসকলক যদি মুকলি কৰি নিদিয়ে, ইয়াৰ কিন্তু প্ৰত্যুত্তৰ আমাৰ গোগামুখ প্ৰশাসনে পাব লাগিব।